নমো নমঃ। শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ অৰ্জুন বিষাদ যোগ নামৰ প্ৰথম অধ্যায়ৰ ৩৬ সংখ্যক শ্লোক। শ্লোকফাকি হৈছে এনেধৰণৰ: পাপমেৱাশ্ৰয়েদস্মান হত্যৈতানাততায়িনঃ তস্মান্নাৰ্হা বয়ং হন্তুং ধাৰ্তৰাষ্ট্ৰান স্ববান্ধৱান স্বজনং হি কথং হত্যা সুখিনঃ শ্যাম মাধৱ। অৰ্থাৎ এই আততায়ীবিলাকক, আততায়ী ওৰফে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আৰু তেওঁৰ পক্ষত থকা অন্য যোদ্ধাসকল, তেওঁলোকক বধ কৰিলে আমাৰ পাপহে হ'ব। গতিকে বন্ধু বান্ধৱ সমন্বিতে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰাটো আমাৰ বাবে উচিত কাম নহ'ব। হে সৌভাগ্যৰ দেৱী লক্ষ্মীপতি কৃষ্ণ বা মাধৱ, আত্মীয় স্বজনক বধ কৰি আমাৰনো কি লাভ হ'ব বা আমিনো কিদৰে সুখী হ'ম? এই কথাষাৰি কোৱাৰ প্ৰসংগত বা আত্মীয় স্বজনক বধ কৰি লাভ কৰা ৰাজ্য লাভৰ পৰা কি সুখ ভোগ কৰিব পাৰিম, সেই বিষয়ে কোৱা প্ৰসংগত ধনঞ্জয় অৰ্জুনে তেওঁৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণক এই বিষয়ে কোৱা প্ৰসংগত উক্ত মহান শ্লোকফাকি অৱতাৰণা কৰিছে। ধন্যবাদ। উক্ত শ্লোকফাকিৰ প্ৰসংগক্ৰমে এটি শব্দ ইয়াতে সংলগ্ন কৰা হৈছিলে, সেয়া হৈছে আততায়ী। আততায়ী বা উপদ্ৰৱকাৰী। বেদৰ বিধান মতে আততায়ী বা উপদ্ৰৱকাৰী ৬ প্ৰকাৰৰ। সেয়া হৈছে: যিয়ে বিহ দিয়ে, যিয়ে ঘৰত জুই দিয়ে, যিয়ে মাৰাত্মক অস্ত্ৰৰে আক্ৰমণ কৰে, যিয়ে ধন সম্পত্তি লুটি নিয়ে, যিয়ে বলপূৰ্বক আনৰ মাটি দখল কৰে আৰু যিয়ে পৰস্ত্ৰী অপহৰণ কৰে। এই ৬ প্ৰকাৰৰ আততায়ী। তেনে আততায়ীক থিতাতে বধ কৰিব লাগে। তেনে আততায়ীক বধ কৰিলে কোনো পাপ নহয়। সাধাৰণ মানুহৰ পক্ষে তেনে আততায়ীক বধ কৰাটো স্বাভাৱিক কথা। কিন্তু অৰ্জুন সাধাৰণ মানুহ নাছিল। অৰ্জুন আছিল সাধু প্ৰকৃতিৰ মানুহ আৰু সেইবাবে সাধু প্ৰকৃতিৰেই আততায়ীৰ প্ৰতিও আচৰণ কৰিব খুজিছিল। কিন্তু এনে সাধু প্ৰকৃতিৰ ক্ষত্ৰিয়ৰ বাবে নহয়। এজন বা এখন দেশৰ সুশাসনৰ দায়িত্বত থকা মানুহজন অৱশ্যে সুস্বভাৱৰ হোৱাটো বাঞ্ছনীয়। সেইবাবে তেওঁ আততায়ীক বধ কৰিবলৈও ইচ্ছা কৰা নাছিল। এই প্ৰসংগত এই শ্লোকফাকি অৱতাৰণা কৰা হৈছে।